So hello everyone. আজি আমি আলোচনা কৰিম যিখন সুপাৰভাইজাৰ লাইসেন্স মানে আপোনাৰ যিসকলে ডিপ্লোমা আৰু ডিগ্ৰী কৰি যিসকলে সুপাৰভাইজাৰ লাইসেন্স পাইছে আৰু এক্সাম দি যিকিটা পাৰ্ট পাইছে সো তেওঁলোকে এতিয়া যদি ৰিনিউ কৰিবলৈ হয় আৰু যিখন সুপাৰভাইজাৰ লাইসেন্সখন সেইখন আপুনি অনলাইনত কৰিব লাগিব সো অনলাইনত কেনেকৈ কৰে তাৰে প্ৰচিডিউৰসমূহ আজি আমি আলোচনা কৰিম সো এইটো ভিডিঅ'ত দুটা পাৰ্ট হ'ব সো প্ৰথম পাৰ্টটোত কেনেকৈ এপ্লাই কৰে সেইটো আমি চাম সো আমি এপ্লাই কৰিবলৈ হ'লে যিকোনো এটা ব্ৰাউজাৰত ওপেন কৰিব লাগিব সো মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিছোঁ এটা নিউ টেব কৰিব লাগিব নেক্সট ইয়াতে টাইপ কৰিব লাগিব EODB সো EODB এনেকৈ টাইপ কৰাৰ পিছত এটা পৰ্টেল খোল খাই যাব সো ইয়াতে এপ্লাই কৰাৰ আগত এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ইয়াতে তিনিটা অপশ্যন আছে ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 সো ষ্টেপ 1ত ইয়াতে গৈ ক্লিক কৰিব লাগিব সো ক্লিক কৰি ইয়াতে এটা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব সো এই যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখন ফিল আপ কৰিব লাগিব ফাৰ্ষ্টত ইয়াতে নেম ইমেইল আইডি আৰু ইয়াতে মোবাইল নম্বৰ ইয়াতে এটা পাছৱৰ্ড মাৰিব লাগিব আৰু ষ্টেটটো সিলেক্ট কৰিব লাগিব আৰু ইয়াতে এইটো যিটো কোডটো আছে ইয়াতে টাইপ কৰি সাবমিট কৰিলে এটা ৰেজিষ্ট্ৰেশ্যন মানে আপোনাৰ নামত এটা ৰেজিষ্ট্ৰেশ্যন হৈ যাব সো তাৰ পিছত নেক্সট ষ্টেপটো আহিব আপোনাৰ OTP কনফাৰ্মেশ্যন যিটো আপুনি মোবাইল নম্বৰ ইয়াতে টাইপ কৰিব সেই মোবাইল নম্বৰত এটা OTP যাব সো এই OTPটো ইয়াৰে যেতিয়া আপুনি সাকসেস হ'ব যেতিয়া সাবমিট কৰিব তাৰ পিছত OTP এটা যাব সেই OTPটো এই ইয়াতে বহাব লাগিব নেক্সট আপোনাৰ সাকসেস হৈ যাব সো এনেকৈ ফাৰ্স্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব